হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো ৰাইজ আপোনালোকে ভাবিব পাৰে মোক ক'লৈ গৈ আছোঁ ৰাতিপুৱাই চাওকচোন, ৰাতিয়ে হৈ আছে। মানে মই গৈ আছোঁ আপোনাৰ শিৱসাগৰ ফালে, আৰু জেগাত যাম, বেলেগ জেগাত। তো ৰাইজ আপোনালোকে চাই থাকিব লাগিব ভিডিঅ'টো, সেইকাৰণে মই ক'ত যাওঁ। তো ৰাইজ ৰাতিয়ে উঠি গৈ আহিলোঁ, চাওকচোন পোহৰ হৈ গ'ল, কিন্তু বাটতে আপোনাৰ ইমান বৰষুণ পালে, মানে গাড়ী একদম চলাবৰ কাৰণে বহুত অসুবিধা। চাওকচোন এতিয়াও বৰষুণ পৰি আছে কিনকিনকৈ, আৰু ৰাস্তাবিলাক অকণমান কিছুমান গাঁত থাকে যে, ত' সেইকাৰণে অলপ প্ৰব্লেম হয়। তেন্তে ৰাইজ ব'লক তেনেহ'লে আমি ডাইৰেক্ট যি জেগাত গৈ আছোঁ তাতে লগ পাম, গোটেইখিনি দেখুৱাম। তেন্তে ৰাইজ ব'লক। ৰাইজ বৰ্তমান আহি পেলাই মই আপোনাৰ ডাইৰেক্ট জেগাত পাই গ'লোহি, ৰংঘৰ। এই আপোনাৰ গেটতে তাকে সোমাব ওলাইছোঁ। এবাৰ চাওকচোন ৰাইজ, গোটেই পৰিৱেশটো কিমান ধুনীয়া, একদম সৌন্দৰ্য। আৰু দেখিছেনে আপোনাৰ বনবিলাক কেনেকুৱা সেউজীয়া হৈ আছে, বঢ়িয়া, এটা লেভেলত আছে হয়নে, চাবৰ কাৰণে বহুত ভাল লাগে। ৰাইজ মই সৰুতে আহিছিলোঁ, আপোনাৰ তেতিয়া ক্লাছ 7 নে 8তে আহা, স্কুলৰ পৰা লৈ গৈছিলে চাগে আপোনাৰ এনেকৈয়ে আহে স্কুলৰ পৰা প্ৰথম ফাৰ্ষ্ট, তাৰপাছত বাৰু যোৱা যায়। তো ৰাইজ এটা আপোনালোকক মোৰ ফালৰ পৰা এটা সৰুকৈ ইনফৰ্মেশ্যন দি থৈ দিওঁ, জানেই ৰংঘৰৰ বিষয়ে গোটেইখিনি ডিটেইলছ আপোনালোকে, তেওঁ এটা আপোনাক জনাওঁ মোৰ ফালৰ পৰা। তো ৰংঘৰটো আপোনাৰ 1744 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহই আপোনাৰ স্থাপন কৰিছিলে। আৰু ৰাইজ প্ৰথমতে আপোনাৰ যিটো ৰংঘৰটো শাল কাঠেৰে নিৰ্মাণ কৰা হৈছিলে প্ৰথম অৱস্থাত। আৰু ৰাইজ আপোনাৰ ৰংঘৰৰ যিটো প্ৰথম পকীকৰণটো কৰা হৈছিল, প্ৰমত্ত সিংহৰ দিনতে পকীকৰণ কৰা হৈছিল। আৰু ৰংঘৰৰ ৰাইজ প্ৰতিটো ইটাৰ আকৃতিটো বহুত বেলেগ ধৰণৰ, একেটা আকৃতিয়ে নহয়। আৰু ৰাইজ ৰংঘৰৰ যিটো বৰ্তমান পিছফালৰ ছাইডটো আগতে আপোনাৰ ফ্ৰণ্ট ছাইড আছিলে। তো ৰাইজ ৰংঘৰৰ যিখন বাকৰি হয়, তাৰ আৰু এটা নাম হৈছে ৰাইজ ৰূপহী পথাৰ বুলি জনা যায়। আৰু তো ৰাইজ ৰংঘৰৰ পৰা ডাইৰেক্ট আহি পালোহি আপোনাৰ তলাতল ঘৰলৈ। এয়া চাওকচোন, আপোনাৰ সোমাই প্ৰথমতে দেখা পাব দুই চাইডে আপোনাৰ এই দুটাকৈ বৰটোপ আছে। আৰু তলাতল ঘৰৰ বিষয়ে থুলমূলকৈ এটা মই ইনফৰ্মেশ্যন দি থৈ দিওঁ। 1765 চনতে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আপোনাৰ স্থাপন কৰিছিল। আৰু ৰাইজ তলাতল ঘৰ হৈছে আপোনাৰ জনামতে আমি সকলোৱে কয় 7 মহলীয়া, 7 ফ্ল'ৰ। আপোনাৰ মাটিৰ তলত আছে আপোনাৰ তিনিটা ফ্ল'ৰ, আৰু মাটিৰ ওপৰত আছে আপোনাৰ 4টা ফ্ল'ৰ। বৰ্তমান আপোনাৰ নাইকিয়া হৈ গৈছে, আৰু বহুত বছৰ পুৰণা হৈ গৈছে এইটো। তো ৰাইজ আমি যে সোমাই আহোঁতে দেখা পাইছিলোঁ বৰটোপকেইটা, তো বৰটোপকেইটাৰ বিষয়ে অকণ সৰুকৈ মোৰ ফালৰ পৰা ইনফৰ্মেশ্যন দিওঁ। তো বৰটোপকেইটা আপোনাৰ ব্যৱহাৰ কৰা হৈছিলে 1671 চনত শৰাইঘাট যুদ্ধত ব্যৱহাৰ কৰা হৈছিলে। সেই সময়ত আপোনাৰ আহোম স্বৰ্গদেউসকলে আপোনাৰ বৰটোপ ব্যৱহাৰ কৰিছিলে। তো ৰাইজ এবাৰ চাওকচোন, ওপৰৰ পৰা দেখিবৰ কাৰণে কিমান সৌন্দৰ্যপূৰ্ণ। তো ৰাইজ এবাৰ সম্পূৰ্ণ চাওকচোন, ভিউটো কেনেকুৱা ভাল লাগে চাওক এবাৰ। তো ৰাইজ তাৰপৰা ডাইৰেক্ট আহি পেলাই একদম বগীবিল দলঙৰ তলত, ইয়াত বহি খানা খোৱা মজাই বেলেগ। আৰু আপোনাৰ যিটো বতাহটো আহি আছে, এনেকুৱা ভাল লাগিছে নহয়। ৰাইজ এবাৰ আহি চাব। তো ৰাইজ ইয়াৰ পৰা এতিয়া ডাইৰেক্ট ওলাইছোঁ হোটেললৈ, তাত থাকি দিম আজি ৰাতি। তো কাইলৈ আপোনাৰ যাব লাগিব মাজুলী। তো ৰাইজ চাই থাকিব ভিডিঅ'টো, কাইলৈ আপোনাক ৰাতিপুৱা লগ পাই আছোঁ। হেল্ল' ৰাইজ, নমস্কাৰ সকলোকে। তো আজি 2 নম্বৰ দিন হয়। কালি দিনটো আপোনাৰ ঘূৰা হ'ল, থকা হ'ল, এইফালে বহুত ভাগৰ লাগি গ'লগৈ। তো আজি ৰাতিপুৱা ডাইৰেক্ট উঠি পেলাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো আপোনাৰ ডাইৰেক্ট ফেৰীৰ পৰা। চাওক ব্ৰহ্মপুত্ৰখনত আপোনাৰ কেনেকুৱা বাঢ়ি আছে, পানী কিমান চাওকচোন। ৰাইজ নাৱত উঠি কাৰ ভয় লাগে, মোৰতো বহুত ভয় লাগে। মই একদম উপায় নোহোৱাতে যাবই লাগিব, আহিছোঁ এতিয়া লগৰ লগত যাবলৈ। চাওকচোন কিমান পানী বাঢ়িছে, আৰু মাজত আপোনাৰ ফুটটো কিমান পানী ঢৌ চাওকচোন, ফুট চাওক। ৰাইজ এয়া ফাইনেলি আহি পালোহি মাজুলী। তো মাজুলী আপোনাৰ সৰুতে শুনি আছিলোঁ, আমাৰ ইমান ভয় লাগে যে নদীৰ মাজত, পানীৰ মাজত বোলে আপোনাৰ এনেকৈ মানুহ থাকে। তো বিশ্বাস কৰা নাছিলোঁ। এই যিমান আপোনাৰ ডাঙৰ হৈ আহিছোঁ, কিমানে বস্তু জানিছোঁ। তো বৰ্তমান চবেই আহি আছে। তো বৰ্তমান ময়ো আহিলোঁ আজি। চাওক মাজুলী এনেকুৱা ভাল লাগিছে আহি পেলাই,
মানে কিবা এটা সপোন পূৰা হোৱা নিচিনা হৈছে যে ফাইনেলি মাজুলী ইমান দিনৰ পৰা আহিম বুলি ভাবিছিলোঁ, আহিলোঁ। ৰাইজ এয়া চাওকচোন মাজুলীৰ আউনীআটী সত্ৰৰ মেইন মন্দিৰ ভাগ। তো ৰাইজ মাজুলী হৈছে আপোনাৰ এছিয়াৰ বৃহত্তম নদীদ্বীপ মাজুলী, সকলোৱে জানে, কিতাপে চবে আছেই, পঢ়িছে সকলোৱে। তো আপোনালোকে যদি আপোনাৰ এই মন্দিৰ ভাগত চাকি বন্তি জ্বলাম বুলি ভাবে, তো বাহিৰতে আপোনাৰ বহুত দোকান আছে, তাৰ পৰা আপুনি চাকি বন্তি লৈ আহি পেলাই ইয়াত মন্দিৰ ভাগত জ্বলাব পাৰে। তো ৰাইজ এয়া চাওকচোন, দেখিছেনে লাই সূতা, নাম হৈছে আপোনাৰ লাই সূতা, গোটেই আপোনাৰ তুলসী গছৰ গোটেই সূতাটো বহুত বছৰ পুৰণি। তো কিতাপত মই আগতে আপোনাৰ পঢ়ি আছিলোঁ, মানে আজি ফাইনেলি একদম মুখৰ আগত লাই সূতা আপোনাৰ চুই চাইছোঁ, মানে মনটো বহুত ভাল লাগি গৈছে ৰাইজ। মানে কিবা সপোন কিছুমান মানে পূৰা হোৱা নিচিনা পৰিছে, আগতে পঢ়িছিলোঁ, এতিয়া বৰ্তমান নিজে চকুৰ আগত দেখি আছোঁ। তো ৰাইজ এতিয়া চুবও পাৰিছোঁ, মানে কিছুমান ভাল লাগি গৈছে, মানে কিছুমান আগতে সপোন দেখা নিচিনা আছিলে, এতিয়া বৰ্তমান মানে মুখৰ আগত দেখা পাইছোঁ, ভাল লাগিছে। তো ৰাইজ মানে কাইলৈ মোৰ ভণ্টিৰ তোলনি বিয়া আছে, মোৰ মামাৰ ছোৱালী হয় মানে। তো এতিয়া মানে সোনকালে যাব লাগিব ইয়াৰ পৰা। মানে আপোনাৰ গোটেইখিনি ইমানখিনি ভিডিঅ' কৰা নাই মাজুলী, যিমানখিনি পাইছোঁ অলপ থুলমূলকৈ আপোনালোকৰ আগত দেখুৱাইছোঁ। আকৌ আহিব লাগিব ৰাইজ, ইয়াত বহুত কিছুমান চাবলগীয়া বস্তু আছে, চাব লাগিব। ৰাইজ মানে আপোনাৰ মাজুলী যদি সম্পূৰ্ণ দেখুৱাব লগা হয় তেন্তে টাইম লাগিব আপোনাৰ। তো আজি মানে আপোনাৰ দেৰি হৈ গৈছে, আমাৰ বিয়াটো যাব লাগিব, সেইকাৰণে মানে ইয়াৰ পৰা সোনকালে ওলাই দিওঁ। তো ৰাইজ ভিডিঅ'টো যোৱাকালি আৰু আজি যিখিনি মাজুলী আজি আৰু যোৱাকালি যিখিনি আপোনাৰ তলাতল ঘৰ, ৰংঘৰ দেখিলে, মোৰ ফালৰ পৰা এটা মানে সৰু থুলমূলকৈ ইনফৰমেশ্যন দিছোঁ, তাত যদি কিবা ভুল হৈছে ৰাইজ ক্ষমা কৰি দিব। তেন্তে ব'লক ৰাইজ, কাইলৈ ডাইৰেক্ট বিয়া ঘৰত লগ পাই আছোঁ। হেল্ল' ৰাইজ, নমস্কাৰ। মোৰো আৰু এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ডাইৰেক্ট ৰাতি হৈ গ'ল, মানে ডাইৰেক্ট গুৱাহাটীলৈ আহি গ'লোঁ, মামাহঁতৰ ঘৰ মানে গুৱাহাটীত হয়। এয়া চাওক আমাৰ মৰমৰ কইনাজনী, মোৰ ভণ্টি হয়, চাওকচোন মানে ওলাই আছে আৰু সাজি কাচি ওলাই আছে। এয়া চাওক ৰাইজ, বৰ্তমান একদম ওলাই কৰি ৰেডি, বহুত লাজ মানে ভণ্টি, বহুত লাজ, ইমান লাজ কৰে মানে ওলাবৰ কাৰণে মানে কেমেৰা আগত ওলাবই নিবিচাৰে। মই জবৰদস্তি কৈহে আপোনাৰ উলিয়াইছোঁ। আৰু আপোনাৰ কি মানুহ মানে বহুত হৈছে, আৰু মই আপোনাৰ এই দুদিন ধৰি শিৱসাগৰ মাজুলী আপোনাৰ গম পায়ে চাইছে ভিডিঅ'টো, মানে বহুত ভাগৰ লাগি গৈছে, সেইকাৰণে ইমান ভিডিঅ' কৰা নাই, অলপ সৰুকৈ এটা ভিডিঅ' বনাইছোঁ, বিয়া ভিডিঅ', তো আপোনালোকৰ আগত আগবঢ়াইছোঁ। তো চাই জনাবচোন বাৰু কেনেকুৱা লাগিছে, বিশেষকৈ আমাৰ মেইন হৈছে কইনাজনী, কেনেকুৱা লাগিছে ৰাইজ একদম কমেণ্ট কৰি জনাব। আৰু চাওকচোন এই ভণ্টিজনী, মানে এনেকুৱা বঢ়িয়া ডেন্স কৰে, মানে আৰু দেখিবলৈ ইমান কিউট আৰু মৰম লগা। ৰাইজ মানে সম্পূৰ্ণ ইমান ভিডিঅ'টো নেদেখাওঁ কিয় কাৰণে কপি পেষ্ট আহি যাব, গান লাগি আছে, গান বজি আছে, সেইকাৰণে আহি যাবগৈ কপি পেষ্ট, সেইকাৰণে অলপ চাওক, থুলমূলকৈ দেখুৱালোঁ ৰাইজ। তো ৰাইজ বিয়াৰ ঘৰৰ পৰা এইটোৱে ভিডিঅ' ইমানখিনিয়ে আছিলে। তো সম্পূৰ্ণ আপোনালোকক দেখুৱালোঁ শিৱসাগৰ মাজুলী আৰু বিয়া ভিডিঅ'। তো শেষলৈকে চোৱাৰ বাবে ৰাইজ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ। ৰাইজ এবাৰ যাওঁতে সকলোৱে ছাবস্ক্ৰাইব কৰি যাব, লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ'টো। আৰু ৰাইজ কিবা যদি ভুল ভ্ৰান্তি হৈছে তেনে ৰাইজ ক্ষমা কৰি দিব। আৰু ভাল ভিডিঅ' আহি আছে ৰাইজ, তো সেইকাৰণে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব। তো আজিলৈ ৰাইজ মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ আৰু থেংক ইউ ৰাইজ।